আপোনালোকে চকুকেইটা বন্ধ কৰক, চকু বন্ধ কৰক আৰু কঁকালটো চিধা কৰি ৰাখিব। দীঘল দীঘলকে উশাহ লওক আৰু এৰক। আকৌ দীঘলকে উশাহ লওক, আকৌ এৰক আৰু দীঘলকে উশাহ লওক, আকৌ লাহেকে এৰি দিয়ক। চকুখিনি বন্ধ কৰি ল'ব। পাৰিলে ভিডিঅ'টো অপেন কৰি ল'ব, তেতিয়া মোৰ লগত এনাৰ্জিটো কানেক্ট হ'ব আপোনালোকৰ। ভিডিঅ' অপেন কৰি ল'ব, চকু বন্ধ কৰি ল'ব। চকু বন্ধ কৰি আপোনালোকে ভাবক এখন ধুনীয়া এটা গাৰ্ডেন, বহুত ধুনীয়া এখন গাৰ্ডেনলৈ আপোনালোকে গৈছে, য'ত আপোনালোকে আগতে গৈছিল, বহুত ভাল লাগিছিল গৈ। এনেকুৱা এখন গাৰ্ডেনত যাওক। ইমান ধুনীয়া বগা গোলাপ ফুলি আছে, চকু কেইটা বন্ধ কৰি দেখক, বহুত ধুনীয়া ধুনীয়াকে বগা গোলাপ ফুলি আছে। তাৰ মাজত আপুনি সৰু কাললৈ উভতি যাওক। আপোনাৰ সৰুতে কেনেকে আপুনি খেলিছিলে গৈ গাৰ্ডেনত গৈ, কেনেকে দৌৰি ফুৰিছিলে, অনুভৱ কৰক। ইমান ধুনীয়া মহিলাজনীয়ে চাওক, ধুনীয়া মহিলাজনী আপুনি ধৰিব গৈছে। আপোনাৰ কোন আছিলে আপোনাৰ লগত সেই সৰু কালত, সেই বাগিচাখনত, সেই গাৰ্ডেনখনত কোন আছিলে? আপুনি এবাৰ চকুকেইটা বন্ধ কৰি ভিজুৱেলাইজ কৰিবলৈ চেষ্টা কৰক। আপুনি কিমান ধুনীয়া ফ্ৰক এটা পিন্ধি আছে। আপোনাৰ লগত যোন গৰাকী আছে তেওঁ ইমান ধুনীয়া ফ্ৰক এটা পিন্ধি আছে। ইমান ধুনীয়াকে আপুনি দৌৰি ফুৰিছে মহিলাজনীৰ পিছে পিছে। সেই আপুনি যদি আপুনি ডিভাইন ইউ, সেই গৰাকী এতিয়া লাহে লাহে ডাঙৰ হৈ আহিব ধৰিছে। আপুনি ডাঙৰ হৈ আহি কি বিচাৰিছে? আপুনি সেই আগৰ দিনটো বিচাৰিছে নে? আপুনি ইমাজিন কৰক, আপুনি ক'ত গৈ ভাল পায় ইমাজিন কৰক। আপোনাৰ কাৰোবাৰ লগত যদি কিবা বেয়া আছিলে, কাৰোবাক যদি বেয়া পাইছে, আপুনি তেওঁক বহুত, এতিয়া আপুনি ফাৰ্ষ্টতে কোনজন মানুহৰ লগত বা কোনজন ব্যক্তিৰ লগত বা কোনজন বান্ধৱীৰ লগত আপোনাৰ কিবা মনোমালিন্য হৈছিলে, তেওঁক আপুনি এবাৰ ভিজুৱেলাইজ কৰক। তেওঁ লেভেল টু লেভেল আপোনাৰ লেভেলৰ পৰা, আপোনাৰ নাৰীৰ পৰা এটা হোৱাইট লাইট গৈ তেওঁৰ লগত লাগি আছে। যিখিনি বেয়া পাইছিলে আপুনি তেওঁক লাহে লাহে কাটি দিয়ক আপোনাৰ হাতেদি। আপুনি ভিজুৱেলাইজ কৰক, ধুনীয়া এখন কেঁচি বগা, তাৰ দি আপুনি লেভেল টু লেভেল শৰ্টকাট কৰক। কাটিলে এতিয়া আপুনি তেওঁক কওক, যোনজন ব্যক্তি বা যোনগৰাকী বান্ধৱী আপোনাৰ যোনেই নহওক, যাৰ লগতে আপোনাৰ মনোমালিন্য হৈছিলে, তেওঁক কওক, hey dear, I am sorry. Hey dear, তেওঁৰ নামটো ল'ব মোৰ dear কোৱা জেগাত। Forgive me. Hey dear, I love you. Hey dear, thank you. কৈ চাওকচোন তেওঁ কিমান ভাল লাগে। তেওঁৰ লগত যিখিনি আপোনাৰ বেয়া পোৱা হৈছিলে গোটেইখিনি নাইকিয়া কৰি, dear, I am sorry.
Dear, forgive me. Dear, I love you. Dear, thank you. আকৌ এবাৰ কওক তেওঁ। Hey dear, I am sorry. Hey dear, forgive me. Hey dear, I love you. Hey dear, thank you. এতিয়া আপুনি লাহে লাহে তেওঁৰ ওচৰৰ পৰা আঁতৰি এতিয়া আপুনি যাক ভাল পায় আপুনি আপোনাৰ মনত কোন গৰাকী আপোনাৰ হাজবেণ্ড হ'ব পাৰে বা ল'ৰা হ'ব পাৰে ছোৱালী হ'ব পাৰে আপোনাৰ যোনেই নহওক প্ৰিয়জনক আপুনি ইমাজিন কৰক তেওঁক কিয় ভাল লাগে তেওঁ কিয় ইমান আপোনাক মৰম কৰে সেইটো ইমাজিন কৰক তেওঁৰ ভাল লগাখিনি ভাবি আপুনি তেওঁক থেংক ইউ কওক মই ধন্যবাদ জনাইছো তোমাক তুমি মোক ইমান মৰম কৰা তুমি মোক ইমান বুজা মই তোমাক ধন্যবাদ জনাইছো তুমি মোক ইমান কেয়াৰ কৰা লাহে লাহে আমি এতিয়া এঞ্জেলিক ৱৰ্ডলৈ যাম এঞ্জেলৰ ৱৰ্ডলৈ য'ত নেকি ইমান ধুনীয়া এঞ্জেল কেইগৰাকীয়ে বগা ড্ৰেছ পিন্ধি পিংক কালাৰ ড্ৰেছ পিন্ধি আপোনালোকৰ যোনটো কালাৰ ভাল পায় তেওঁলোকে সেয়া পিন্ধি আপোনালোকক আদৰিবলৈ ৰখি আছে প্ৰত্যেকৰ হাতত আপোনালোকৰ ভাল লগা খাদ্য কাৰোবাৰ ওচৰত পইচা কাৰোবাৰ ওচৰত লৈ আপোনালোকক আদৰিবলৈ ৰখি আছে আপোনালোকক কি লাগে লাহে লাহে তেওঁলোকৰ পৰা সকলোখিনি আপোনালোকে লওক ইমান পাৰে আপোনালোকে উঠাই লওক তেওঁলোকৰ পৰা উঠাই লওক লাহে লাহে টকা পইচা সোণ ৰূপ মৰম সকলোখিনি এঞ্জেলৰ পৰা লৈ লওক আপোনালোকে সেই এঞ্জেল ৱৰ্ডাক সকলোখিনি পাব আপোনালোকে যি বিচাৰে চাওকচোন কিমান ধুনীয়া সেইখন জেগা য'ত নেকি কয় এঞ্জেল আছে ফাৰিষ্টা আছে কওক মই আকৌ আহিম তোমালোকৰ ওচৰতে মোক আকৌ লৈ আনিবা তুমি তাৰপাছত আপোনালোকক দেখক আপোনালোকৰ মূৰৰ ওপৰত এটা হোৱাইট লাইট এঞ্জেল ৱৰ্ল্ডত গৈ আপোনালোকেও দেখক আপোনালোকৰ মূৰৰ ওপৰত এটা হোৱাইট লাইটেদি আপোনালোকক আৱৰি ধৰিছে হোৱাইট লাইটেদি সেয়া প্ৰটেকশ্যন কৰিছে এঞ্জেলটোৱে আপোনালোকক আৰু তাত অকমান সময় আপোনালোকে এঞ্জেলৰ লগত থাককচোন ইমান ধুনীয়া এঞ্জেল ৱৰ্ল্ডখন কিমান ভাল লাগিছে আপোনালোকে চিন্তা কৰকচোন ভাবক তেওঁলোকৰ লগত আপোনালোকে অলপ খেলক এঞ্জেলৰ লগত তেওঁলোকৰ লগত কথা পাতক আপোনালোকৰ কি আছে দুখ আছে বেদনা আছে কিবা কাৰোবাৰ লগত মনোমালিন্য হৈছিল সেইখিনি কওক এঞ্জেলক কেনেকে এঞ্জেলে আপোনালোকৰ কথা শুনে চাওকচোন আপোনালোকৰ লগত খেলিছে তেওঁলোকে আপোনালোকৰ লগত বহিছে ইমান ধুনীয়া এঞ্জেল ৱৰ্ল্ডখন তাত কোনো কাৰো লগত ভেদভাৱ নাই আমি 2 মিনিট মান এঞ্জেলৰ লগত থাকো নহয়নে বাৰু আপুনি কেনেকুৱা অনুভৱ কৰিছে সেই সৰু ছোৱালীজনী যে আপোনালোকৰ সৰু কালৰ ফ্ৰক পিন্ধি তেনেকে এঞ্জেলৰ লগত দৌৰি থকা অনুভৱ কৰকচোন
এঞ্জেলে আপোনালোকক আশীৰ্বাদ কৰিছে কি বিচাৰিছে আপোনালোকে সকলোখিনি দিছে তেওঁলোকে কৈছে কি লাগে তোমালোকক সকলোখিনি ইয়াৰ পৰা লৈ যোৱা আপুনি দৌৰি দৌৰি ইজন এঞ্জেলৰ ওচৰলৈ গৈছে সিগৰাকী এঞ্জেলৰ ওচৰলৈ গৈছে আপোনালোকৰ দুখৰ কথা কৈছে হাঁহিছে ফূৰ্তি কৰিছে এতিয়া আপোনালোকে লাহে লাহে এঞ্জেল ৱৰ্ল্ডৰ পৰা আহিব খুজিছে কিন্তু আপোনালোকৰ আহিব মন নাই কিন্তু আমি আহিবই লাগিব তাৰ পৰা আৰু কওক এঞ্জেলক মই আকৌ আহিম তোমাৰ ওচৰতে সকলোখিনি বেয়া তাত এৰি আপোনালোকে লাহে লাহে ভালখিনি লৈ আগৰ জেগালৈ ঘূৰি আহিব লাহে লাহে ভাব কেনেকে আহি আছে আপোনালোকে দুখ লাগিব কিন্তু আপোনালোকে আহিবই লাগিব সকলো ভালখিনি লৈ আহক লৈ আহক লাহে মই আজি বেছি ডিপ মেডিটেশ্যন নকৰাও এদিনতে লাহে লাহে আপোনালোকে আগৰ জেগালৈ ঘূৰি আহক নিজে নিজৰ টাইম লৈ আপোনালোকে লাহে লাহে মাৰি আগৰ জেগালৈ উভতি আহক নিজৰ টাইম নিজে লৈ যেতিয়াই আপোনালোকে ঘূৰি আহিব মন যায় ঘূৰি আহক সকলোৱে ভিডিঅ' বিলাক অন কৰি ল'ব তেতিয়া ভাল লাগিব হাত দুখন মোহাৰি নিজৰ চকুকেইটাত দিয়ক লাহে লাহে চকুকেইটা আজি ফাৰ্ষ্ট ডে হয় হলেও কিবা এটা অনুভৱ কৰিছিলে নে কাকো কোৱাচোন কিবা মানে অনুভৱ হৈছিলে নে তোমাৰ মিউট হৈ আছা তুমি হৈছে অনুভৱ বাইদেউ আজি প্ৰথম মই বেছিকে কৰোৱা নাইকিয়া হয় ফিল কৰিব পাৰিছো কৰিব পাৰিছা ন আৰু কোনোবাই অনুভৱ কৰিছে বা ময়ো কৰিছো মোক টানি নিছে মোৰ চকু একদম মানে হেৰি হয় মোৰ মানে বহুত হেৰি চকু পানী ওলাইছে হয় হয় মোৰো চকু পানী ওলাই গৈছে ফিল কৰিছো মই হয় প্ৰতিভা তুমি কৰিছা মিউট হৈ আছে প্ৰতিভা মোৰ দেৰিয়ে হ'ল সোমোৱা হয় নেকি একো নাই নেক্সট টাইম মই ৰেকৰ্ডিং দি দিম সিমি কিবা অনুভৱ কৰিছা সিমি মিউট হৈ আছে কৰিছো আৰু কোনোবাই কিবা পাইছে নে এতিয়া মই তাৰ পিছত কম এনজেল কি কয় অনামিকা
বাইদেউ কৰিছো ময়ো ফিল। মই ডিপলি কৰোৱা নাই কেলে মানে আজি ফাৰ্ষ্ট ডে হয় ন তোমালোকক যদি আজি মই ডিপলি লৈ যাওঁ তোমালোকৰ অসুবিধা হ'ব এতিয়া তোমালোকে আহিছে এঞ্জেল শিকিবলৈ এঞ্জেল কি হয় তোমালোকে গম পাইছানে এঞ্জেল দেৱদূত হয় ফৰিষ্টা হয় আমাৰ হিন্দুত যিটো কোৱা হয় দেৱদূত ইছলামত কোৱা হয় ফৰিষ্টা খ্ৰীষ্টিয়ান সকলে কোৱা হয় এঞ্জেল এঞ্জেল আমাৰ লগত জন্মগতভাৱে দুগৰাকী এঞ্জেল আমাৰ লগত থাকেই সোঁহাতে বাওঁহাতে আমি কিন্তু আৰু এঞ্জেলে কেতিয়াও তোমালোকক একো নুখোজাকে আমাৰ লাইফত ইন্টাৰফেয়াৰ নকৰে আমাৰ লাইফত নুসুমায় মই তোমালোকক নোটছ দি দিম কিন্তু নোটছ দিলেও তোমালোকে কিন্তু লিখি ল'বা কথাখিনি কেলে মানে মই নোটছ খিনি এতিয়া নিদিওঁ কেইদিনমানৰ পাছতহে দিম কিহৰ কাৰণে তোমালোকে নোটছ পোৱাৰ লগে লগে কিছুমানে ক্লাছতো নহা হৈ যাব আৰু কিছুমান বস্তু নোটছত নথকাখিনি মানে পিডিএফত নথকাখিনি মই দিম মই শিকাম তোমালোকক সেইকাৰণে পিডিএফ মই এতিয়া নিদিওঁ আইনো জইন কৰিব পাৰিলা ন মই পাৰিলো মোৰ দেৰিয়ে হৈ গ'ল এতিয়াহে পাৰিছো একো নাই মই আকৌ মেডিটেশ্যন কৰাম আকৌ কৰাই দিম আমাৰ লগত জন্মগতভাৱে দুগৰাকী এঞ্জেল আহে আমি এঞ্জেলক খুজিব লাগিব সৰু মই ইমান অকমানি বস্তুটোকে এঞ্জেলক খুজো নেকি বুলি যদি ভাবা এঞ্জেলে কেতিয়াও হেল্প নকৰে গম পাইছা এঞ্জেলক সদায় খুজিব লাগিব মই তোমালোকক শিকাম এঞ্জেল কোন হয় এঞ্জেলে কি কাম কৰে অট'মেটিক ৰাইটিং মানে এঞ্জেলৰ দ্বাৰা আমি কেনেকে ৰাইটিং কৰিব পাৰো সুধিব পাৰো কুৱেশ্যন আমি আমাৰ মনত যিখিনি আছে এঞ্জেলৰ দ্বাৰা সুধিব পাৰো আৰু এই এইটো দি ইয়েছ নো আমি জানিম আমাৰ কুৱেশ্যন থাকিলে মই ইয়েছ নো সেইখিনি অনন্যা কেতিয়া জইন কৰিছিলা এতিয়া নে টাইম হ'ল মিউট হৈ আছা তুমি অনন্যা হ'ব একো নাই তুমি মিউট হৈ আছা একো নাই টাইম হ'ল আন্টি হ'ল ন মেডিটেশ্যন কৰিলো ভাল লাগিছে তোমাৰ লাগিছে আন্টি মই তোমালোকক পিডিএফ দি দিম ধুনীয়াকে কিন্তু হলেও তোমালোকে মই যিখিনি কথা কওঁ পাৰিলে লিখি যাবা আৰু যদি মোৰ স্পীড হয় মোক কৈ দিবা যে আপুনি স্পীডত কৈছে মই আজি বহিছোহি নানিলোৱে নহয় মই বা ঘৰলে আহিলো যে একো নহয় দীপা বাইদেউ জইন কৰিছিল না দীপা বাইদেউ আছ নাই আছো মই আপোনাক দেখিয়ে আছো কিন্তু আপুনি ভিডিঅ' অফ কৰি ৰাখিছে নেকি নাই কৰা দেখোন মই কিন্তু আপোনাক দেখি আছো হ'ব একো নাই এঞ্জেল হৈছে আমাৰ ঈশ্বৰৰ লগত কানেক্ট কৰি দিয়া যোনে আমাক ঈশ্বৰৰ লগত কানেক্ট কৰে দেৱদূত ফৰিষ্টা তেওঁলোকক আমি যি খুজো আমি নিজে মনেদি খুজিব লাগিব তেওঁলোকে তেতিয়াহে আমাক হেল্প কৰিব যেতিয়ালৈকে আমি এঞ্জেলক মানে নামাতো কল কৰি কেনে মই এটা সাধাৰণ উদাহৰণ দিছো আমি ডক্তৰ তালৈ গৈ আছো কোনজন ডক্তৰক দেখাম কি তেওঁলোকে সেইটোও চাইন দিব আমি কিবা কাপোৰ এটা কিনিবলৈ গৈছো কোনটো কাপোৰ কিনিম এঞ্জেলক সেইটোও ক'ব পাৰো আমি সৰু বস্তু সৰু মানে ঘটনা বা কিবা আমি এঞ্জেলক কল কৰিব পাৰো এঞ্জেলক ক'ব পাৰো আৰু এঞ্জেলক ক'বলৈ ডিপ মেডিটেশ্যন কৰি কেনে আমি এঞ্জেলক ক'ব নালাগে আজি ইয়াৰ পৰা গৈ লৈ পিনি কিবা এটা কৈ চাবাচোন আজি ইয়াৰ পৰা গৈ ক'বা ৰাতি শুব টাইমত এঞ্জেলক ক'বা মোক ৰাতিপুৱা 4টা বজাত উঠাই দিবা এলাৰ্মেই নালাগে প্ৰত্যেকটো কথাতে আমাক এঞ্জেলে হেল্প কৰে এঞ্জেল বহুত আছে কিন্তু আমাক 15 গৰাকী এঞ্জেলৰ মই কম 15 গৰাকী এঞ্জেলে কি কাম কৰে ৰিলেশনশ্বিপৰ এঞ্জেল কোনা মানিৰ এঞ্জেল কি হয় হেল্থৰ এঞ্জেল কি হয় মই গোটেইখিনি শিকাম কিন্তু 15 গৰাকী এঞ্জেলৰ শিকাম আৰু কোন গৰাকী এঞ্জেলৰ কোনটো এৰোমা এসেনশিয়াল অইল কোনটো ভাল পায় মই সেইটো শিকাম কালাৰ কোন গৰাকী এঞ্জেলৰ কোনটো কালাৰ ক্ৰিষ্টেল কোনটো সেইখিনি শিকোৱা হ'ব আৰু এঞ্জেলে যেতিয়া তোমালোকৰ লগত আজি মই তোমালোকক এঞ্জেলৰ লগত অলপকে কানেক্ট কৰাইছিলো হয়তো আজি গৈ লৈ তোমালোকে এঞ্জেলে যেতিয়া সাইন দিব তেতিয়া পাবা কি পখিলা চৰাই পাখি আৰু কেতিয়াবা পইণ্ট চেৰাই পোৱা আৰু কেতিয়াবা
ডাৱৰৰ ওপৰত চাবাচোন আকাশত এঞ্জেলৰ আকাৰৰ দেখিবা তেতিয়াও এঞ্জেলে তোমালোকক চাইন দিব তোমালোকৰ লগত এঞ্জেল আছে বুলি আৰু কেতিয়াবা তুমি মনেদি এনেকে ভাবি থাকিবা মই এইটো বস্তু এইটো কাম কৰিব লাগিছিল নালাগিছিল তেনেকুৱাতে ক'ৰবাৰ আৱাজ এটা আহিব চাবাচোন লাগিছিল বা হয় বা দৌৰতে বেল হ'ল বেল মাৰিলে কোনোবাই তেতিয়া গম পাবা ইয়েছ কাম কৰিব লাগিছিল সৰু সৰু সাধাৰণ হেৰিতে এঞ্জেলক আমি কল কৰিব লাগিব তেতিয়াহে এঞ্জেলে কেতিয়াও তোমাক নিজে আহি হেল্প নকৰে এঞ্জেলে কেতিয়াও আমাৰ লাইফত আহি ইন্টাৰফেয়াৰ নকৰে নিজে আহি লৈ আৰু তোমালোকক কেতিয়াবা মেজিকো দেখাই দিব এঞ্জেলে ভালকে যদি তোমালোকে কল কৰে তোমালোকৰ কিবা সুধিব লগা আছে যদিও সোধাচোন বা মই ডেইলি ৰিপিট নাম্বাৰ লিখো ডেইলি সেয়াও এঞ্জেলৰ হয় মই কম কোনটো ৰিপিট নাম্বাৰ 111 দেখিলে কি হ'ব 555 দেখিলে কি হয় মই সকলোখিনি কম মই দেখো দেই এঞ্জেলে কানেক্ট কৰিব বিচাৰিছে আজি আপোনালোকে ইয়াত আহিছে যে তোমালোকে আজি মই 333 দেখিছো 333 দেখাটো কমিউনিকেশ্যন হয় নতুন কিবা এটা জইন কৰিবলগীয়া হয় আজি যে ইয়াত যে মই জইন কৰাইছো মই কিছুমানক লাইফত এনেকেও কৈছো যে পইচা নাই বুলি ক'লে মোক এতিয়া নালাগে এতিয়া তোমালোকে হ'ব সেনেকেও আহা এনেকেও আহিব পৰা নাই কিয় কাৰণে এঞ্জেলে মাতা নাই এঞ্জেলে যেতিয়ালৈকে নামাতে তেতিয়ালৈকে কানেক্ট নহয় কেতিয়া Ma'am, কোনে কৈছিলে মেম মই কালিৰ পৰা এঞ্জেল নাম্বাৰ দেখি আছো বঢ়িয়া এঞ্জেলে কানেক্ট কৰিব বিচাৰিছে আজি মই সন্ধিয়া বেলা 555 টো দেখিছিলো 555 টো বহুত ভাল নাম্বাৰ মই সব কম এটা এটাকে 111 দেখিলে কি হয় 222 দেখিলে কি হয় মই গোটেইখিনি কম তোমালোকক মইতো আপোনাক কৈছোৱে আগতে এবাৰ কৈছো মই এঞ্জেল ফেডাৰ্স কিমান পাইছো মই আৰু পাবা আৰু আমাৰ হৈছিলে গধূলি সময়ত মানে হোৱাইট কালাৰ মানে আনএক্সপেক্টেড কালাৰ্স কিছুমান পাইছো ব্লু ৰেড পিংক গ্ৰীন আনএক্সপেক্টেড আৰু ইমান ধুনীয়া ফেডাৰ্স খিনি আজি মই বিচাৰিছিলো তাকে য'ত থৈছিলো মানে ফেডাৰ্স খিনি মই পোৱা নাই আকৌ পাবা তেওঁ তোমাৰ লগত কানেক্ট কৰিব বিচাৰিছে নহয় এতিয়া আকৌ পাবা আৰু আমাৰ গাৰ্জেন এঞ্জেল আমি কেনেকে কৰিব পাৰিম মানে জানিম যে এয়া আমাৰ গাৰ্জেন এঞ্জেল বুলি আমাৰ লগত এজন গাৰ্জেন এঞ্জেল থাকিব সেয়া হয়তো তোমালোকৰ ইষ্ট দেৱতাও হ'ব পাৰে মই সদায় মোৰ গাৰ্জেন এঞ্জেলক প্ৰে কৰিব বিচাৰো কানেক্ট কৰিব বিচাৰো সদায় মোৰ শিৱ বাবাই আহে তাৰমানে মই আজি এবছৰে মোৰ গাৰ্জেন এঞ্জেল শিৱ বাবাই হয় আমি কেনেকে গম পাম বা আমাৰ যে গাৰ্জেন তোমালোকে আজি যেতিয়া এঞ্জেল মই কানেকশ্যন কৰাবলৈ বিচাৰিছিলো মেডিটেশ্যন কৰাইছো যেতিয়া আজি গৈ লৈ তোমালোকে কিবা এটা নহয় কিবা এটা চাইন দেখিবাই আজি নহলেও তোমালোকে 15 ডেজৰ ক্লাছত এদিন নহয় এদিন গম কিছুমানৰ বছৰ লাগে গাৰ্জেন এঞ্জেলক মানে চিনি পাবলৈ কিয়কি ময়ো কনফিউজ হৈ আছো সদায় মই ভাবো মোৰ চকুকেইটা বন্ধ কৰি মই সদায় প্ৰে কৰো সেই গাৰ্জেন এঞ্জেল মোক চাইন দিয়া তুমি কি তেতিয়া মোক শিৱ বাবাই আহে হয়তো শিৱ বাবাৰ ফটো দেখো মোবাইলত শিৱ বাবা দেখো তোমালোকে মোবাইলটো খুলি ললে কিবা এটা দেখিবা আজি বা ক'ৰবাত কেলেণ্ডাৰে দেখি যাব পাৰা গাৰ্জেন এঞ্জেল ললে শিৱ বাবা মুখখন আহে সেয়াই গাৰ্জেন এঞ্জেল বুলি ভাবি ল'ব পাৰা কিছুমানে গাৰ্জেন এঞ্জেল দুজনো থাকে কিছুমানৰ বা মই নহয় বেছিকে শিৱ বাবাৰ ফটো আৰু ভগৱান বুদ্ধদেৱৰ ফটো পাওঁ বুদ্ধদেৱকতো মানুহে মই গাৰ্জেন এঞ্জেল সেনেকে তোমালোকে চাইন কৰিব পাৰিবা তোমালোকৰ এতিয়া আজি মই তোমালোকৰ গেটখন খুলি দিছো এঞ্জেল আহিবলৈ এঞ্জেলে তোমালোকৰ লগত কানেকশ্যন হ'বলৈ একচুৱেলি এঞ্জেলক সেইটো চাইনিং কিছুমানে কয় এঞ্জেলৰ এটুটমেন্ট এঞ্জেলৰ কোনো এটুটমেন্ট নাই এঞ্জেল শিকিবলৈ তোমালোকে ডিপ মেডিটেশ্যন বা এঞ্জেল কৰিবলৈ ডিপ মেডিটেশ্যন নকৰিলেও হ'ব এঞ্জেলক কল কৰিবলৈ বহুত মানে সহজতে এঞ্জেলক আমি কল কৰিব পাৰো বোলে এঞ্জেল শিকিবলৈ আহিছো মই সদায় মেডিটেশ্যন কৰিব লাগিব ৰাতিপুৱা গধূলি তেনেকুৱা কোনো কথা নাই মেডিটেশ্যন নকৰাকৈ এঞ্জেলক কল কৰিব পাৰিবা খালি ধূপ এডাল জ্বলাই বহি লৈ পিনিও এঞ্জেলক ক'ব পাৰা যে এঞ্জেল মোক এইটো কামটো হোৱা নাই কৰি দিয়া
কিমান ধুনীয়াকে এঞ্জেলে কৰি দিব চাবাচোন, কিন্তু এঞ্জেলে কেতিয়াও নিজে নকোৱাকে নিজে আহি কেতিয়াও নকৰে। কিবা বস্তু হেৰাইছে এঞ্জেলক মাতি চাবা। এঞ্জেলৰ দ্বাৰা আমি ৰিলেশ্যনশ্বিপ হিলিং কৰিব পাৰিম। মানি প্ৰব্লেম, যেনেকে আমি ৰেইকিৰ পৰা আগত ইয়াততো বহুতে ৰেইকি শিকাও আছে, ৰেইকিৰ পৰা যেনেকে আমি কৰিছিলো, এঞ্জেলৰ লগত ৰেইকি মিলি বহুত পাৱাৰফুল হৈ যায়। মই 1 তাৰিখৰ পৰা ক্লাছ কৰিম কৈছিলো, কিন্তু মোক এঞ্জেলে পটককে মোক ক'লে যে নহয়, ক্লাছ কৰাৰ আগতে তুমি কোনোবা এটা ধৰ্মস্থানত গৈ আহা। আৰু এইটো মই আগৰ পৰা প্লেনিঙো কৰি থোৱা নাই, মই আচানক প্লেনিং কৰিছো আৰু গুচি গৈছো। আৰু সদায় মানুহ যিটো মনত আহে, এঞ্জেলে যিটো গাইডেন্স দিয়ে পটককে কৰি ল'ব লাগে। কৰিমকৈ কৰি থাকিব নালাগে, একচন ল'ব লাগে। আৰু এতিয়া ধৰা তুমি আজি গৈয়ে পইণ্টছ এটা পালা, ঘৰতে পালা, সেইটো পইণ্টছটো আমাৰ ঘৰৰে হয়, এইটোতো মই পালোৱে হয়, এনেও পালো হয়। এঞ্জেলৰ লগত এঞ্জেল আজি মেমে কানেক্ট কৰি দিছে সেইকাৰণে নাপালো, এনেকে নাভাবিবা। এইটো লজিক নলগাবা। লজিক লগালে মানে এঞ্জেলে বেয়া পায়। মই মোৰ চাউলৰ টেমাৰ ভিতৰত মই পাইডাইট এডোখৰে কইনছে থওঁ। এদিন হয় কইনছ থাকে মোৰ তাত, কিন্তু কেনেকে মোৰ কইনছত মানে ভাত খাওঁতে মই কেনেকে ভাতত মোৰ কইনছটো আহি গ'ল। মই যদি ভাবি থাকিলো হয় যে এইটো মোৰ ভাতত মেনুও মই থৈছো চাউলৰ টেমাৰ ভিতৰত, মোৰ সেইটো কাৰণে মোৰ ভাতত আহিছে, কিন্তু মোৰ ভাতত যে আহিছে বেলেগৰ তাতোতো যাব পাৰিলে হয়। আমাৰ ঘৰত ইমান কেইজন মানুহ আছে, কিয় বেলেগৰ তাত যোৱা নাই? মই যদি সেইটো লজিক লগালো হয়, এঞ্জেলৰ লগত মই কানেক্ট হ'ব নোৱাৰিলো হয়। ঘৰৰ পৰা ওলাই যাওঁতে তোমালোকে ক'বা এঞ্জেল মোক ধুনীয়াকে লৈ গৈ, মই স্কুল গৈছো স্কুলত, অফিচত গৈছো অফিচত পোৱা, মোৰ ল'ৰাটোক এঞ্জেল তুমি প্ৰটেক্ট কৰি নিবা। তুমি চাবাচোন কিমান ধুনীয়াকে পোৱা, ঘৰ স্কুলত হওক, ঘৰত হওক, মাৰ্কেটত হওক গৈ পাবাগৈ। চব কাম ইজি হৈ যাব এঞ্জেলৰ পৰা। মই আজিৰ পৰা কোৱা দীপশিতা, কোৱাচোন। আজি মোৰ মেইডজনী ঘৰ সাৰি মুচি গুচি গ'ল। মোৰ ঘৰত হয়। কোনো পাৰ নাই, একো নাই। অ, ইমান হয় সৰু, মানে এটা বগা এটা ফেদাৰ, ইমান সৰু। মই ৰুমৰ হয়। মানে ফ্ল'ৰত পৰি আছে, একদম তোমাক সৰু কিন্তু হোৱাইট। তোমাক মই ফোন কৰিলো, তোমাৰ কথাটো মই ভাবাই নাছিলো প্ৰথমতে, পাহৰিয়ে গৈছিলো মই তোমাক। তাৰপিছতে মনত পৰিছে ইপচিতাই ক্লাছ কৰিম কৈছে, মই তাইক ফোন কৰো। তাই মেইডজনী ঘৰ সাৰি মুচি গ'ল, হয় ঘৰ ক্লিন। মোৰ ঘৰত কোনো চৰাই নাই, ইমান হয় সৰু কিন্তু হোৱাইট কালাৰ, একদম সৰু ফেদাৰ এটা, একদম হোৱাইট, সৰু একদম। মই চালো কি হয়, চালো যে ফেদাৰ। সেয়ে এঞ্জেলে কানেক্ট কৰিবলৈ বিচাৰিলে তোমাক কৈছে ন, আজি কোনোবাই পখিলা দেখিছে, কোনোবাই তুমি পাইছা ফেদাৰ, সেনেকুৱা কথা। আজি ময়ো পাখি পাইছো মেম, আৰু পখিলাও পাইছো আজি। পখিলাও আহিছে আমাৰ ঘৰলে। এইকেইদিন তোমালোকে অবজাৰ্ভ কৰি থাকিবা কি কি পাইছা, মই তেতিয়া মোক কবা, মই তোমালোকৰ গাৰ্জেন এঞ্জেল কোন হয় মই কৈ দিম। নিজেও গম পাবা গাৰ্জেন এঞ্জেল কোন হয়, আৰু গাৰ্জেন এঞ্জেলক ক'লে মানে কাম বিলাক আৰু সোনকালে হয়। সেইটো পাইছো বাৰু ময়ো দেই। প্ৰত্যেকৰ লগতে গাৰ্জেন এঞ্জেল থাকে, কিন্তু যাৰ লগত দুজন থাকে তেওঁ ভাগ্যৱান। মানে বা গাৰ্জেন এজেন্ট ধৰক এতিয়া শিৱ বাবা হ'ল ধৰক, ত শিৱ বাবা এনেকে কব লাগিব ন? শিৱ বাবাক কবা যে মোৰ এইটো কাম কৰি দিয়া, মোৰ গাৰ্জেন এঞ্জেল হয় তুমি। তুমি ভাবি আছা মোৰ গাৰ্জেন এঞ্জেল কোন হয়, মোক দেখুৱাওক তেনেকে ভাবি থাকোতে পটককে তুমি গৈ থাকোতে দেখিবা চাইনবৰ্ডত ৰাম লিখা আছে, বা কাৰোবাৰ নাম বুদ্ধদেৱৰ নাম লিখা আছে, তেনেকে মাইকেল লিখা আছে। মাইকেল বুলি কোৱাৰ লগে লগে, কাৰণ আমাৰ এঞ্জেলত মাইকেল নাম আছে, মাইকেল হৈ যাব পাৰে। এনেকুৱা নাম বিলাক দেখি যাব পাৰা, তেতিয়া গম পাবা। আৰু মই মা কামাখ্যা আৰু শিৱ বাবা মানে দুজনকে মানে যেতিয়া মই ভাবো তেনেকুৱা কিবা এটা চাইন পাই যায়, হয়তো কিবা এনেকে গাড়ী আহি যায় য'ত জয় মা কামাখ্যা লিখা থাকে, নহলে বা ভোলেনাথ লিখা থাকে, তেনেকুৱা কিবা লিখা থাকে। হয়, সেয়া গাৰ্জেন এঞ্জেল তোমালোকক চাইন দিব বিচাৰিছা। আজিৰ পৰা চাবাচোন, আজিৰ পৰা লক্ষ্য কৰিবা, আজি যিহেতু কানেক্ট কৰিছো ন এঞ্জেলৰ লগত, আজিৰ পৰা চাবা। আৰু এঞ্জেল মেডিটেশ্যন যদি কৰিম বুলি কৰিব বিচাৰিছা, মেডিটেশ্যনো কৰিব পাৰিবা, ৰাতিপুৱা এবাৰ গধূলি এবাৰ। মই মেডিটেশ্যনো দি দিম। এঞ্জেলক কল কৰিবা। সেই আমি হৈছো আৰ্থ এঞ্জেল আৰু তেওঁলোক হৈছে আৰ্ক এঞ্জেল। আৰ্ক
ARCH আমি Earth আমি Angel আমি আৰ্ট ন পৃথিৱী আমি আৰ্ট Earth Angel হয় কেতিয়াবা অকলশৰীয়াকে বহি আছে মন বেয়া লাগিছে তেতিয়াও এঞ্জেলক মাতিবা এঞ্জেল আহা আমাক হেল্প কৰা বুলি মেম মোৰ লগত আমি আৰ্ট এঞ্জেল আৰু এটা কি আছে কি ক'লে আৰ্ক এঞ্জেল আৰ্ক আমি সদায় আৰ্ক এঞ্জেল ক'ব লাগিব ARCH এই আৰ্ক এঞ্জেল এনেকে মানে আমি যেতিয়া কল কৰিম তেওঁলোকক যেতিয়া মাতিম ডিয়াৰ আৰ্ক এঞ্জেল আহা মোক হেল্প কৰা কোনজন এঞ্জেলৰ কোনটো কামৰ কাৰণে তোমালোকে মাতিবা কেনেকে কি কৰিবা মই কেণ্ডেলেদি কেনেকে এঞ্জেলক মাতি কেনে হিলিং কৰিব পাৰিবা তোমালোকে সবেইতো ৰেকি হিলিং কৰাই ইয়াত প্ৰায়খিনিয়ে এঞ্জেল ৰেকি শিকা মানুহ আছে তেওঁলোকে ৰেকি লগত এঞ্জেল হিলিং কৰিলে আৰু কামত দিয়ে সেইটো কেনেকে কৰিব লাগিব সেয়া মই শিকাম এঞ্জেল 15 প্ৰথমতে মই 15 এঞ্জেল কোনে কি কাম কৰে শিকাম তাৰ পিছত মই শিকাম তোমালোকক কোনগৰাকী এঞ্জেলক কেনেকে কেণ্ডেলেদি হিলিং কৰিব পাৰি আৰু মানে কেণ্ডেল জ্বলাই কৰিবই লাগিব নেকি মানে নালাগে নকৰিলেও কথা নাই কোনোবা যদি মন যায় কৰিব পাৰে গুৰুমা আমি বেলেগকো হিলিং কৰিব পাৰিম ন কৰিব পাৰিবা বেলেগৰ কাৰণে গুৰুমা কোৱাচোন। আপোনাৰ আৰ্ক এঞ্জেলৰ আপুনি এটা ভিডিঅ' দিছিলে তেতিয়া মানে আমি পৰহি তাৰ আগদিনাখন গাড়ী এখন কিনিব গৈ আছিলো পতককে মানে চব সকলো হৈ গ'ল তাৰপিছত গাড়ী বোলে আজি নিদিও ক'লে আমি শিৱসাগৰৰ পৰা ল'ম গৈ আছিলো তাৰপিছত মই কি কৰিম মানে ভাবি পোৱা নাই তাৰপিছতে চকৰে চেহেকি চকৰে কৰিলো তাৰপিছতে মই আপোনাৰ সেই ভিডিঅ'টোলৈ মনত পৰিলে মই আজি আৰ্ক এঞ্জেলক মাতো আৰ্ক এঞ্জেল বুলি কৈ মনতে ভাবি পেলাই প্ৰাৰ্থনা কৰিলো তাৰপিছতে আমাৰ জনো অকমান মানে কৈ আছে আৰু যে গাড়ীখন নিদিলে কেনেকুৱা হ'ব কি কথা পতককেনে আকৌ আহক লৈ যাওক বুলি ক'লে তাৰপিছতে মই এঞ্জেলক থেংক ইউ দিলো হয় তেনেকুৱা হৈছে বহুত হৈছে মোৰ লগত তেনেকুৱা বহুত হৈছে এঞ্জেলৰ মই সদায় যেতিয়া মই ইনষ্টিটিউটলৈ ওলাই যাওঁ আবেলি মই সদায় এঞ্জেলক প্ৰে কৰি যাওঁ মই সদায় প্ৰে কৰি যাওঁ মোৰ এনেকুৱা মানে পতককে এজন আহিছে সেইজন পতককে নাইকিয়াও হৈ গ'ল মানুহজন মানে মই গৈ আছিলো স্কুটি লৈ মোৰ ফোন আহিছে মই স্কুটি লৈ গৈ থাকিলে মই ফোন ৰিচিভ নকৰো কি মন গ'ল মই ফোনটো ৰিচিভ কৰিবলৈ স্কুটি ৰখাই ফোনটো ৰিচিভ কৰিলো কৰোতে ইফালৰ পৰা মোক মানুহ এটা আহি লৈ কৈছে বাইদেউ আপুনি সেইখিনিতে বোলে পুলিচে চেকিং কৰি আছে আপুনি হেলমেট পিন্ধা নাই মোক মানুহটো কথাটো ক'লে মোক ফোনটো ৰাখি কেনে মই মানুহটোক চালো মই মানুহটোক নেদেখিলো হয় মানুহজন আছে কিন্তু মই যদি ভাবিলো হয় সেইজনটো মানুহে হয় মই ভাবিলো সেইজন মোৰ কাৰণে এঞ্জেল হয় তেওঁ মোক ক'লে নে অকমান কেনে হেৰি আছে বুলি চেকিং আছে বুলি মই সদায় মই হেলমেট পিন্ধিয়ে যাওঁ কিন্তু সেইদিনা পিন্ধি যোৱা নাছিল তেনেকুৱা মানে ঘৰৰ পৰা ওলোৱাৰ লগে লগে এঞ্জেলক কল কৰি যাবা যে এঞ্জেল মোক ধুনীয়াকে আকৌ যেনেকে গৈছো তেনেকে মোক ঘৰত আহি মানে আনি দিবা তুমি আৰু কাৰোবাৰ কিবা আজি মই এইখিনি মানে এনেকুৱা এখিনিকে ক্লাছ কৰাম কালিৰ পৰাহে মই শিকাম কোনজন এঞ্জেলৰ কি কাম 15 এঞ্জেল আছে মাইকেল ৰাফেল জফেল সামুৱেল জেটকিয়েল এৰিয়েল ইউৰিয়েল এনেকে 15 গৰাকী যেনেকে আমি যদি টকা পইচা লাগে সদায় আমি ইউৰিয়েলক মাতো টকা পইচাৰ কাৰণে ইউৰিয়েল হয় ৰিলেশনশ্বিপৰ কাৰণে সামুৱেল হয় সামুৱেল মই কম বাৰু পাছত এনে অলপকে কৈ দিছো তোমালোকক মই এজন এজনকে শিকাম এটা নিলিখিলেও হ'ব আৰু নিলিখিলেও মই তেতিয়া মই যেতিয়া শিকাম লিখি যাবি মই কাৰণ মই পিডিএফও দিম ইংলিছতো আছে হিন্দীও আছে অসমীয়াতো আছে মই একেলগে গোটেইকেইখন পিডিএফ দি দিম কিছুমানে অসমীয়া নাজানিব পাৰে কিছুমানে হিন্দী নাজানিব পাৰে কিন্তু এতিয়া নিদিওঁ মই এসপ্তাহ মান যোৱাৰ পাছতহে দিম এতিয়া দিলে তাৰমানে কি হ'ব ক্লাছটো নকৰিব সেই বুকটো মানে ইমান ধুনীয়াকে আছে ক্লাছ নকৰিলেও হয় মেম কোৱা মেম এই ক্লাছটো কন্টিনিউ 15 ডেজ চলিব নেকি কেতিয়াবা দুদিন এদিন স্কিপ হ'ব পাৰে কিবা কাৰোবাৰ প্ৰব্লেম থাকিলে বা মোৰো কেতিয়াবা প্ৰব্লেম হ'ব পাৰে কিন্তু মই 15 ডেজ ধৰিছো টাৰ্গেট তাতোতকৈ বেছি থাৰ্সডে ফ্ৰাইডেটো মই কৰিবই নোৱাৰিম হ'ব মই তেতিয়া কিবা এটা কৰিম তোমাৰ থাৰ্সডে ফ্ৰাইডে 8টা বজাৰ পৰা ক্লাছ আছে মোৰো থাকে 7টাৰ পৰা ন 7ৰ পৰা 7ৰ পৰা আছে মোৰ 8টাৰ পৰা আছে তাকে
পাৰিবা মোৰতো 7ৰ পৰা আছে। গম পাইছো মই কেতিয়াবা জইন কৰো নহয় তোমালোকৰ ক্লাছত এতিয়া ৱেডনেছডে আৰু থাৰ্ছডে আৰু ফ্ৰাইডেটো কিবা কৰে মোৰ মানে এনেকে অনলাইনে কৰিব মোৰ ৰেকৰ্ডিংটো মানে নাই বেয়া না অনলাইনে কৰিবা মই লাগিলে তোমাৰ যোনদিনাখন 7টাৰ পৰা 8টালৈকে ক্লাছ থাকে মই অকমান পিছুৱাই ক্লাছ কৰাই দিম তেতিয়া আৰু ৰেকৰ্ডিংটো দিয়ে দিম ঠিক আছে আমি এঞ্জেলক দেৱদূত বুলিও কোৱা যায় দেৱদূত কিহৰ কাৰণে দেৱদূত কয় তেওঁলোকে আমাক ভগৱানৰ লগত কানেকশ্যন কৰায় এঞ্জেলে আজি তোমালোকক যেনেকে কানেকশ্যন কৰালো তেনেকে কাৰোবাৰ বিবাহ বিচ্ছেদ হৈছে সেইটো কানেকশ্যন তেওঁলোকক কৰিলে মানে ঠিক হ'ব ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম প্ৰত্যেকজনৰ কাৰণে এগৰাকী এগৰাকী এঞ্জেল আছে প্ৰত্যেকে প্ৰত্যেকৰ কাম কৰে আৰু কাৰোবাৰ কিবা সুধিবলগীয়া আছে সোধাচোন মই মানে আজি ডাউট খিনি তোমালোকৰ কৰাই লওঁ তোমালোকে এঞ্জেলৰ বিষয়ে লৈ আৰু কি কি জানা কি কি গম পোৱা ৰেকি কৰিলেওতো এঞ্জেলক কানেক্ট কৰিব পাৰি ন পাৰি ৰেকিটো এটা বেলেগ চেপ্টাৰ হয় এঞ্জেলটো বেলেগ চেপ্টাৰ হয় কিন্তু ৰেকি আৰু এঞ্জেল কানেকশ্যন হলে মানে কয় যে সোণ আৰু হীৰা মিলিলে যিটো হয় তেনেকুৱা তুমি যোৱা বা অকল কয় অকলটো এঞ্জেল হিলিং কৰিলেও হ'ব কাৰণ মইতো ৰেকি নাজানো হ'ব আপুনি ৰেকি হেৰিটো শিকাই দিব মই লামা ফেৰাহে জানো একো নাই এঞ্জেল আৰু এঞ্জেল কৰিলেও তুমি চাবা তুমি আজিয়ে মই কৈছো ন আজি গৈ লৈ তোমালোকক মই খালি এটা সাধাৰণ উদাহৰণ মানে কৈ চাবা যি লাগে ৰাতি শুব টাইমত কবা হে এঞ্জেল হে আৰ্কেঞ্জেল মোক 4টা বজাত উঠাই দিয়া বা মোক কাইলৈ কিবা এটা লাগে কৈ চাবা কাৰণ কি আজি তোমালোকক কোনগৰাকী এঞ্জেল কোন গম পোৱা নাইকিয়া কালিৰ পৰাহে মই ষ্টাৰ্ট কৰিম আজি হয়তো পাখি এতিয়াও গৈ লৈ পাব পাৰা গাৰ্জেন এঞ্জেলো পাব পাৰা তোমালোকে গাৰ্জেন এঞ্জেল বিচাৰিবলৈ মই সেইটো শিকাই দিওঁ চকুকেইটা বন্ধ কৰি লৈ হে আৰ্কেঞ্জেল মোক তোমালোকে চাইন দিয়া মোৰ গাৰ্জেন এঞ্জেল কোনগৰাকী হয় চাইন দিয়া বাৰে বাৰে সেইটো ৰিপিট কৰি থাকিবা কেতিয়াবা একেদিনত কানেক্ট নহবও পাৰে কিছুমানৰ 6 মাহো লাগি যায় কিছুমানে এবছৰো লাগি যায় কিছুমানে এদিনতেও পাই যায় কিছু ধৰা কেতিয়া তোমালোকে ওলাই গৈ সাপ দেখিব পাৰা পখিলা দেখিব পাৰা ইয়াৰ ক্লাছৰুমৰ পৰা ওলাই গৈ মোবাইলটো খুলিলে কিবা এটা দেখিব পাৰা এতিয়া কালিৰ পৰা কিমান টাইমত কৰিম বুলি ক'লে 7টাৰ পৰা কৰিব নেকি নহয় 8টা বজাৰ পৰাই চবেই কৈ আছে চবৰে বোলে 8টা বজাৰ পৰাই 8টাৰ পৰা কৰিলে ভাল হয় এই কেতিয়াবা 8টাৰ পৰা ইয়োগালৈ যাওঁ যে 8টাৰ পৰা কৰিলে হ'ব ইপচিতা 8:10 মানত আহি যালে হ'ল ফাৰ্ষ্টতো কথাই পতা হয় ইপচিতা ঠিক আছে আৰু মই ৰিপিট কৰামতো মই যদি কোৱা মই ক্লাছ কৰি আছো কিন্তু মোৰ ওচৰত এজনী বাটাৰফ্লাই পুৰা ধুনীয়াকে ঘূৰি ফুৰিছে হোৱাইট কালাৰৰ বঢ়িয়া কোনে কৈছিলা কি নাম আছিলে তোমাৰ আৱাজটো ধৰিব পৰা নাই বনশ্ৰী এইটো চোৱা মই তোমাক বেক কেমেৰাত দেখাই দিছো এয়া দেখিছা ৰবা মই ধৰিব পৰা নাই এয়া দেখিছা নাই এয়া বাটাৰফ্লাই গৰাকী হয় 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 তোমাক মই কৈছো নহয় আজি ওলাই গৈ ফ্ল'ৰত পুৰা ঘূৰি ফুৰিছে মোৰ ওচৰত ভাবা অথনি তেতিয়াহ'লে ক্লাছ কৰি আছো মই তেওঁ ঘূৰি ফুৰিছে মই অথনি যে তোমালোকক কানেকশ্যন কৰালো এঞ্জেলৰ লগত মই কৈছো আজি তোমালোকে বহুত কিবা কিবি দেখিম ৰাতি সপোনতো মইতো ষ্টাৰ্টিঙত জইন হ'বই নোৱাৰিলো একো নহয় একো নহয় একো নহয় আকৌ কৰাই দিম নহয় মই মেডিটেশ্যনটো আৰু ৰেকৰ্ডিং দি দিম ৰেকৰ্ডিং অলপ সময় দি দিম বা আৰু কোৱা মই প্ৰথমৰ পৰা জইন হ'ব নোৱাৰিলো নহয় গোটেইখিনি নিৰ্মালী ভালকে বুজি নাপালো একো নহয় নিৰ্মালী মই কাইলৈ আকৌ ৰিপিট কৰি দিম আৰু ৰেকৰ্ডিংটো দি দিম ঠিক আছে আজি মোৰো ফাৰ্ষ্ট জুমত ফাৰ্ষ্ট ক্লাছ খেলি মেলি হৈছে মোৰো অকমান খেলি মেলি হ'ল বাৰু একো নাই ফোনো আহি গ'ল যে একো নাই চবকে মই দি দিম কিছুমান নুশুনিলোৱে মানে
আকৌ আকৌ কাইলৈ ক্লাছতো অকমান ৰিপিট কৰি দিম গোটেইখিনি আৰু ৰেকৰ্ডিংটো পাই সদায় মই ৰেকৰ্ডিং দি দিম ৰেকৰ্ড কৰিম যেতিয়া ৰেকৰ্ডিংটো দি দিম ক্লাছটো গোৱাৰ পিছত এইটো কৰিব পাৰিম নে আপুনি যে ৰেকৰ্ডিংটো দিব পাৰিবা মই মেডিটেশ্যন আৰু দি দিম সেইবিলাক মেডিটেশ্যনো কৰিব পাৰিবা মই মেডিটেশ্যন ৰেকৰ্ডিং কৰি কেনে গ্ৰুপত এটা এটা দি দিম তোমালোকে এইটো ৰেকৰ্ডিং নাচায়ো পাৰ্চনেলিও কৰিব পাৰিবা মই যেতিয়া আপোনজনৰ লগত কানেক্ট কৰিব দিছিলো তেতিয়া কানেক্ট হ'ব পাৰিছিলানে নাই বা হোৱা নাই তেতিয়া পাৰা নাই ন মই পাৰিছিলো তেতিয়া কৰিছিলো আৰু যাৰ লগত হৈছা কানে আৰু মই যাৰ লগত কৰিছো আৰু এইটোতো এইটোতো বহুত পাৱাৰফুল হয় সেইটো যাৰ লগত বেয়া হৈছে তেওঁৰ লগতো কৰিব পাৰে যাৰ লগত ভাল তেওঁৰ লগতো কৰিব পাৰে বা মই হপনপ প্ৰেটো মই আজি 1 বছৰৰ পৰা কৰি আছো বঢ়িয়া সেইটো বহুত পাৱাৰফুল হয় সেইটো মই ইউনিভাৰ্চকে কৰি আছো মানে মই সেইটো ৰেকি শিকি মানে সেই কাৰণে কিন্তু আজিলৈকে মই ৰেকিত ইনভলভে হ'ব পৰা নাই কিয় নাজানো মাতা নাই আপুনি আপুনি শিকাই দিব আপোনাক পাবলে মানে সঁচাকে মই আচৰিত মই এতিয়া এঞ্জেল শিকিলো মানে হেৰি লামাফেৰা হ'ল তো মানে মই ৰেকিটোৱে হেৰি হ'ব পৰা নাই কিন্তু সেই সপোন প্ৰে কৰিয়ে মানে স্পিৰিচুৱেল এইটো হেৰি হৈছে দেই মই থেংক ইউ ইউনিভাৰ্চ সদায় পাৰিবা লাহে লাহে গোটেইখিনি হ'ব তোমাক যেতিয়া কানেকশ্যন তোমাক এতিয়া এঞ্জেলে মাতিছে সেইকাৰণে এঞ্জেলৰ ওচৰলৈ আহিছা এঞ্জেলৰ লগত মই সদায় আজি 3 মান্থৰ পৰাতো মই ডেইলি কণ্টিনিউ মানে ৰিপিট নাম্বাৰ দেখো আৰু কেতিয়া প্ৰায় হেৰি দেখো পাখি পাওঁ মানে য'ত নাপাবলগীয়া হেৰিত পাই যাওঁ মই থৈও দিছো মোৰ বক্স এটাত বঢ়িয়া বহুত ভাল আজিতো এগৰাকীয়ে পালে তাই বনশ্ৰীয়ে পালে তোমালোকেও পাবা গৈ আজি মই মেম পাখি এটা পাইছো পাৰৰ বঢ়িয়া চবেই পাব আৰু সোধাচোন আৰু কি আছে কোৱাচোন তোমালোকৰ আমি এঞ্জেলৰ লগত কানেকশ্যন হ'বলৈ কোনো এটুটমেন্ট নালাগে আমি আমাৰ কয় যে এটুটমেন্ট দিব লাগিব এঞ্জেলৰ লগত কানেকশ্যন এটুটমেন্ট দিব নালাগে এঞ্জেলৰ লগত যোগাযোগ হ'বলৈ কোনো এটুটমেন্ট নালাগে কোনো প্ৰশিক্ষণ নোহোৱাকৈও তোমালোকে পাৰা যদি এঞ্জেলক মনেদি কানেকশ্যন কৰিব বিচাৰা কল কৰিব বিচাৰা তেতিয়াহ'লে এঞ্জেলক কোনো প্ৰশিক্ষণ নোহোৱাকৈও পাৰিবা আৰু এঞ্জেল শিকিবলৈ বয়সৰ কথা নাহে মই সৰু হৈ আছো মই ডাঙৰ হৈ আছো বয়সস্থ মানুহ মই এইবিলাক একো নাহে এঞ্জেল শিকিবলৈ মন গলেই হ'ল আৰু কাৰোবাৰ কিবা আছে কোৱা মই কাইলৈ পৰাহে মই বাকীখিনি গোটেইখিনি শিকাম তেওঁলোকে এঞ্জেলক এতিয়া আজি গৈ তোমালোকক এটাই হোমৱৰ্ক দিছো এঞ্জেলক নিজৰ মনৰ পচন্দৰ মানে কিবা এটা বিচাৰিবা মইতো সদায় এঞ্জেলক ৰাতিপুৱা শুই মই এলাৰ্মটো মোৰ এঞ্জেলেই হয় মোক ধুনীয়াকে উঠাই দিবাচোন ভাগৰ লগা শনিৰ পৰা পটককে সাৰ পুৱাই দিবাচোন বুলি ক'লে পটককে সাৰ পুৱাই দিয়ে এঞ্জেলে মেম এটা কথা কওঁ জিয়াটো বাৰু এঞ্জেল হয় নাই হয় এঞ্জেল জিয়াটো মনা যায় মই কৈছো দেই আপুনিতো 1 তাৰিখৰ পৰা দিয়া কথা আছিলে 31 তাৰিখৰ দিনাখন মই মানে ক'লো আৰ্কেঞ্জেলক প্ৰথম মাতিছো যে ক্লাছটো 2 দিনমান দেৰিকৈ দিয়াহেঁতেন ভাল আছিলে নেকি এনেকে ভাবিছো দেই তাৰ পিছত মই পিছদিনাখন আপোনালৈ ফোন কৰিছো ৰাতিপুৱা দেখিছো মস্ত জিয়া এটা মানে হেৰিত পৰি আছে মানে আঁঠুৱাটোত পৰি আছে মই সেইটো বাহিৰলৈ উলিয়াই দিলো তাৰ অলপমান পিছত আপোনালৈ ফোন কৰিছো আপুনি কৈছে মই বোলে এয়াৰপৰ্টত আছো তাৰপিছত মই ভাবিছিলো মই যে কালি আৰ্কেঞ্জেলক মই কৈছিলো সেইটো কথা নি বাৰু মই তথাপিতো থেংক ইউ দিছো থেংক ইউ বোলো সেইকাৰণে সুধিব বিচাৰিছো মই সব ঠিক কৰিলো মই ক্লাছ কৰিম বুলি সব ৰেডি কৰিলো কৰাৰ পাছত মোৰ পটককে মাইণ্ডত আহিলে মই গৈ আহো ক্লাছটো কৰা আগত হয় এই পিছদিনাখন আপোনালৈ ফোন কৰিছো বোলে মই এয়াৰপৰ্টত আছো সেইকাৰণে শ্বেয়াৰ কৰিছো অকমান
আৰু কাৰোবাৰ কিবা আছে তোমালোকে বগা পোহৰো পটককে ওচৰেদি বগা পোহৰ এটা পাৰ হৈ যাও দেখিব পাৰা কোনোবা ওচৰত থকা অনুভৱ কৰিব পাৰা হয়তো আজি কৰিছে নতুন আগতে নাজানে কাৰণে সেয়া এঞ্জেল বুলি গম পোৱা নাছিলে আজি নতুন জন দেখিছো গম পাইছে নাই আহোতে বঢ়িয়া আৰু এঞ্জেলটো জন্ম হোৱাৰ লগে লগে দুজন আহে আমাৰ লগত জন্ম হোৱাৰ লগে লগে আহে বা আপুনি যে কৈছিলে আমাৰ কাষত থাকেই দুজন সেই দুজন কোননো হয় নাম আমাৰ গাৰ্জেন এঞ্জেল হয় আৰু আৰ্কএঞ্জেলে হয় তেওঁলোকে দুজন জন্মগতভাৱে জন্ম হোৱাৰ লগে লগে আমাৰ লগত থাকে গাৰ্জেন এঞ্জেল মানে গম পাইছে ন আমাৰ প্ৰত্যেকৰে এজন গাৰ্জেন এঞ্জেল থাকে মানে আজি কয় যিটো কালাৰ মই তেতিয়া কাইলৈ কৈ দিম কোন ধৰক কালাৰো দেখিব পাৰে বেছিকে পখিলাটো দেখিলা বোলে য়েল্লো দেখিলা তেতিয়াহ'লে মাইকেল সেনেকুৱা কথা পিংক কালাৰ দেখিলা চামুৱেল হোৱাইট দেখিলে হোৱাইট দেখিলেও সেই মাইকেলেও কানেকশ্যন কৰে গাৰ্জেন এঞ্জেলেও কানেকশ্যন কৰে য়েল্লো দেখিলে মেম য়েল্লো মাইকেল আছিলে গল্ডেন য়েল্লো মানে কালাৰ বিলাক গম পাই গ'লে তেতিয়া আমি নিজে গম পাম যে পখিলাটো এইটো কালাৰ এয়া আহিছে মানে সেইকাৰণে 15 দিন টাইম দিছো 15 দিনত তোমালোকৰ লগত গাৰ্জেন এঞ্জেল কানেক্ট হ'ব কিছুমানতো আজিও হ'ব পাৰে আন্টি চকুকেইটা এঞ্জেলক খালি সুধিবা এঞ্জেল মোৰ এইটো প্ৰব্লেমটো সলভ কৰি দিয়া হে এঞ্জেল মোৰ এইটো প্ৰব্লেম সলভ কৰি দিয়া মই তোমাক বহুত ভাল পাওঁ এঞ্জেল আই লাভ ইউ এঞ্জেল এনেকে কৈ পিনি কৈ চাবা মই আপোনাক কৈছিলো মই আৰ্জেণ্টিন এৰিয়েলক মানে হেৰি কৰি কৈছিলো যিটো বিচাৰিছিলো এইটো হৈ গ'ল আৰু মই কৈছো আৰ্কেঞ্জেল এৰিয়ক মই মানে দিনটোবাৰ কোৱাৰ পিছত মই কৰিছিলো যিটো কাম মোৰ 3 মাহ হ'ব লাগে সেইটো 15 দিন হৈছে আৰু মই মানে এনেকুৱা এটা জেগাৰ পৰা মানে বহুত মানে ভালছে ঘূৰি আহিছো মানে ভালছে আৰু মানে হৈ গৈছে আৰু বহুতে সেয়ে কৈছো ন এঞ্জেল লগত থাকে এঞ্জেলক কোনো এটুটমেন্ট নাই এঞ্জেলক কোনো চাইনিং নাই এঞ্জেল আমাৰ লগত জন্মগতভাৱে থাকে এঞ্জেলক আমি প্ৰে কৰিব লাগে এঞ্জেলে আমাক হেল্প কৰে দেখিছা বোলে কি নলওঁ লাগিলে এঞ্জেলক কোৱা এঞ্জেল মই কি ল'ম তেওঁ দেখুৱাই দিব এইটো লোৱা গাইডেন্স আহিয়ে যাব এইটো লোৱা আমি খালি চাইনটো মানে বুজি পাব লাগিব মানে পাব লাগিব আমি মা দেউতাক যেনেকে খুজো তেওঁলোকক তেনেকে খুজিব লাগিব মৰমত প্ৰে কৰিব লাগিব তেতিয়া চব ঠিক দিব কাৰোবাৰ ব্লকেজ আছে ব্লকেজো খোল খাব আমি 7 চক্ৰও এঞ্জেলৰ দ্বাৰা হিলিং কৰিব পাৰিম আমি যেনেকে ৰেকিৰ দ্বাৰা 7 চক্ৰ হিলিং কৰো ঠিক তেনেকে 7 চক্ৰ আমি এঞ্জেলৰ দ্বাৰাও হিলিং কৰিব পাৰিম আমাৰ বডি হিলিংও এঞ্জেলৰ দ্বাৰা কৰিব পাৰিম এঞ্জেলৰ সৈতে কেনেকে নিজক হিলিং কৰিব পাৰো সেইখিনিও শিকোৱা হ'ব এঞ্জেল হেৰি কৰিবলৈ ল'লে যে আপোনাৰ এইবিলাক সোণৰ বস্তু কিবা কিবি আঙঠি চাঙঠি পিন্ধি থাকিব নালাগিব চাগে ন লাগিব নাই নাই তেনেকুৱা কোনো কথা নাইকিয়া হয় নি মইতো আঙঠি চাঙঠি চব খুলি ললো খালি অকল এও আছে একো নাইকিয়া ৰেকিত কৈছিলে যে এনে মেটেল বিলাক থাকিলে কামত নাহে বুলি যে কৈছিলে যে কোৱা নাছিলে বাৰু ৰেকিত মোৰ তেনেকুৱা কোনো কথা নাইকিয়া মই ৰেকিটো শিকাইছিলো এডভান্স ৰেকি তাত মেটেল চশমা খুলি ল'ব লাগিব তেনেকুৱা কোনো কথা নাইকিয়া কেলে আমাক তেতিয়াতো শিকাইছিলে চশমাও খুলিব লাগে আপোনাৰ এই আঙঠি চাঙঠি তেনেকুৱা বিলাক খুলিব লাগে ন এইবিলাক মই এতিয়াও মানে কৰিলে খুলি লওঁ নালাগে তেনেকুৱা কোনো কথা নাইকিয়া মই সাপোজ আমাক এতিয়া শিকাইছে মই এইটো তোমাৰ ৰেকি পাৰ্টৰ কথা মই কৈ দিছো মই কৈছিলো বাৰু ক্লাছ যোনে কৰিবলৈ আহিছে মই তাতে ৰেকিৰো কিবা কিবি ডাউট থাকিলে শিকাই দিম বুলি আমাৰ তেতিয়া মই এটা এক্সাম্পল দিওঁ কেতিয়াবা আমাক শিকাইছে গাড়ীত গ'লেও ৰেকি হিলিং কৰিব পাৰে ঘৰত বোলে কৰিবলৈ নোৱাৰিলে ক'ৰবালৈ গৈ আছে দূৰলৈ ৰেকি হিলিং কৰিব লাগে গাড়ীত ৰেকি আবাহন কৰি কিনে আমি ৰেকি হিলিং কৰো তেতিয়াহ'লে কি গাড়ীখন মেটেল নহয় নেকি সেইটো হয় কথাটো মই এতিয়া কোনোবাই ক'বালৈ গৈছে ফ্লাইটত উঠি কেনে কোনোবাই ভয় খাইছে হিলিং কৰি লৈছে ফ্লাইটটো মেটেল নহয় নেকি তেতিয়া কি ফ্লাইটত উঠোতে তুমি গোটেই অৰ্নামেন্টছ খুলি লৈ পিনি
লাইটখন কৰিলে যেনিবা, কিন্তু মেটেলৰ ওপৰতেতো বহি কৰিলে ন। ঠিক আছে, সেইখিনি কৰিবলৈ নিলে হেডফোনটো লগাই কেনে কিয় হিলিং কৰা? কিছুমানেতো হেডফোন লগাই হিলিং কৰে, হেডফোনটোতো মেটেল হয়। হেডফোন প্ৰথমতে মই হেডফোন লগাই কৰিছিলো ৰেকি। হয় তাৰপিছত সেইটো কৰিব নালাগে বুলি ক'লে, অকল জ্যোতি ধ্যানটোহে হেডফোন লগাই কৰো। এতিয়া ৰেকি হেডফোন নলগাও যেনিবা। ইয়াত প্ৰায় খিনিয়ে মোৰ পৰা ৰেকি শিকা আছে। তোমালোকে কি হেডফোন লগাই কৰিলে মানে ৰেকি ফিলিংছ কৰা নে নকৰা? ৰেকি অনুভৱ কৰা নে নকৰা? প্ৰায় হেডফোনে লগাও। মই হেডফোন লগাই কৰো। ইউজ কৰোৱে। পিন্ধিয়ে কৰি দিওঁ। মানে কি মনেদি যিটো ভাবি লয়, যদি ভাবি লৈছিলে তোমালোকে যে হেডফোন লগাই কৰিলে ৰেকি নাহিব পাৰে, অৰ্নামেন্টছ পিন্ধিলে ৰেকি নাহিব পাৰে, তেতিয়াহ'লে সেইটোৱে হ'ব। কাৰণ আমি মনত ভাবি লৈছো ন, সাবকনচিয়াস মাইণ্ডত সোমাই লৈছো ন কথাটো। তাকে গুৰুমা, মই এটা কথা সুধিব বিচাৰো, এই পদুম ফুল যদি দেখা যায় তেতিয়াও এঞ্জেলৰ চাইন নেকি? হ'ব, হয়। মনেদি ভাবি ললে, তুমি যদি ভাবি লোৱা যে এইটো এঞ্জেল, মোক এঞ্জেলে কিবা এটা চাইন দিব বিচাৰিছে পদুম ফুল পাহৰ জৰিয়তে। আপোনাক যেতিয়া ফাৰ্ষ্ট লগ কৰিব গৈছো, আমি ৰেকি গৈছো ভাইটি আৰু মই, আমি সেই ডিফু লাইনটোত সোমাওঁতে ইমান ডাঙৰ মানে পদুম বা সেই পদুমৰ ফুলৰ মানে হেৰি আছে পুখুৰী দুইফালে, আমি তাত ৰৈ দিলো মানে। ইমান ভাল লাগিলে, মই বোলো আজি চাগে গুৰুমাক লগ কৰিব যাম যে, সেইকাৰণে ইমান মানে ধুনীয়া এটা পৰিৱেশ দেখি গৈছো। ইমানেই ভাল লাগিছিলে সেই সময়ত। তেনেকুৱা হয়। আমি ছিঙিব বিচাৰিছিলো, আপোনাৰ কাৰণে নোৱাৰিলো। মই যেতিয়া এঞ্জেল শিকি আহিছো নহয়, মই যেতিয়া যোৰহাটত মই শিকিছিলো এঞ্জেল শিকি আহিছিলো, তেতিয়া ফাৰ্ষ্টতে মই বহুত কেইজনৰ ওচৰত শিকিলো এঞ্জেল। মই এগৰাকীৰ ওচৰত নমক, এতিয়াও মোৰ এগৰাকী গুৰুৱে এতিয়া মোক ফ্ৰী কোৰ্চ দি থৈছে। আজিৰ পৰা চাগে ক্লাছ হৈছে, কিন্তু মই কৰিব পৰা নাইকিয়া। কিন্তু মই বহুততে কৰিলো। মই যোনদিনা শিকি আহিছো এঞ্জেল, মোৰ ৰাতি 1টা বজাত মোৰ গাত পকিলা অৰেঞ্জ কালাৰৰ। মই লাইটত কৰাৰ পিছত আৰু চাইছো কিয়, তাৰপিছত চাইছো এঞ্জেল। তেনেকুৱা চাগে আগতো হৈছিলে, কিন্তু মই ভাবা নাছিলো মোৰ সেইকাৰণে লজিক নলগাবা। আজিৰ পৰা তোমালোকে এঞ্জেলৰ লগত কানেকশ্যন হলা। আৰু কাৰোবাৰ কথা সুধিব আছে? হেল্ল', কেতিয়াবা যদি আমাৰ ক্ৰিষ্টেল বাট যদি ছিগি যায়, সেই ক্ৰিষ্টেল বাট আকৌ এনেকে বান্ধি পেলাই পিন্ধিব পাৰি নে নোৱাৰি বাৰু? পাৰি, একো কথা নাইকিয়া। মানে মনেদি একো নাভাবিবা, পিন্ধি লবা, কামত দিব। এইটো নেচাৰেল বস্তু হয়। মোৰ মানে অলপ দিনৰ কাৰণে ক্ৰিষ্টেল পিন্ধি থাকো ব্ৰেচলেট, এটা ছিগি গৈছিলে। তাৰ অলপ দিনৰ পিছতে মই এটা মানে নিগেটিভ নিউজ শুনা পালো, সেইটো কাৰণে মানে বস্তু মই মানে কৈছিলো ক্ৰিষ্টেলটো ছিঙিলে ভালহে আকৌ। মই ছিগি গৈছিলে। ক্ৰিষ্টেল ছিঙিলে ভালতো, কিবা কামত আহে বুলি কয়। আকৌ এডাল পিন্ধিব পাৰি নে? আকৌ পিন্ধি ল'ব পাৰি নে? পিন্ধিব পাৰে ন? কেতিয়াবা ক্ৰিষ্টেল ছিগিলে কিন্তু বেয়া মানে হেৰি চাইন দিয়ে, মানে বেয়া সংকেত অহাৰ। সেইটো মানে সেইটোৰ পৰা আঁতৰি গল বুলি কয়। সেইটো অলপ কাটি নিগেটিভ গৈছে বুলি বিলাক কয়। আঁতৰি গৈছে নিগেটিভ বিলাক। নিগেটিভ বিলাক আঁতৰি বুলি কয়। মইতো এদিন বেংকলৈ যাওঁতে মোৰ ৰ'জ কোৱাৰ্টছডাল একদম ফাটাচকে ছিগি তলে চলে গোটেইখন পৰি গল, আধা পালো। এইটো মানে কি হয়, কেতিয়াবা বহুত নিগেটিভ অবজাৰ্ভ কৰিব নোৱাৰিলে মানে মোৰ এতিয়া আকৌ ছিগি থাকিলে মেম। হয়, কোৱা। মোৰডাল এতিয়া আকৌ ছিগি থাকিলে। সেইদিনাখন হেৰি কৰি এতিয়া আকৌ ছিগি থাকিলে নিজে নিজে। নিজে ছিগিলে নেকি? একো নহয়, নিগেটিভ বুলি ধৰা। মই এতিয়া মানে সেইদিনাখন পৰা আজিলৈ 2বাৰমান জইন কৰিছো, নাই ছিগি গৈছে, এতিয়াও ছিগি গ'ল গোটেইডাল আকৌ। সূতা নেকি? ৰছীত ভাল হ'ব লাগিব। ৰছীডাল ভালে হয়, লগতে মানে এনেকে দিছিলে লগ, এনেকে মইতো আগৰডাল বহুত দিন পিন্ধিলো। এডালৈকে মানে একেডাল শাৰীতে বহুত দিন পিন্ধিলো। তোমাৰতো অলপ নিগেটিভিটি আহি আছে, তুমিতো এইকেইদিন অলপ মানে হেৰি হৈ আছে ন, ডিপ্ৰেছ হৈ আছে ন। অফিচৰ গোটেই ছিগি মাটি চাটি আহি পেলাই ঘৰত ঠিক কৰিলোহি, আকৌ এতিয়া গোটেইডাল ছিগি থাকিলে। 1 উইক নিমখ পানী, নিমখ আৰু কফি আৰু কফুৰ মিলাই কেনে গা ধোৱা 1 উইক। এই 3টা বস্তু
মিলাই লৈ গা ধোৱা। বা নিগেটিভিটি হেৰি হলে কিহেৰে গা ধুব লাগে বুলি ক'লে? নিমখ, কফি আৰু হেৰি কফুৰ, আমি যিটো খোৱা কফু কওঁ ন, সেইটো বুজা মিলাই লৈ নাই, গা ধুব লাগে। ভইচটো অহা নাই। কি ক'লে? নিমখ আৰু নিমখ, তুমি সান্ধ্যা নিমখ হলেতো ভালেই, যদি সান্ধ্যা নিমখ নাইকিয়া নৰ্মেল নিমখ আমি যিটো খাওঁ সেইটো ললেও হ'ব। খালি ঘৰৰ খোৱা যিটো খোৱাটো নহ'ব। কিচেনৰ পৰা ল'ব নালাগে। নতুন নিমখৰ পেকেট এটা আনি কফু ল'বা। কফুটো গম পাইছা নে? কেম্ফৰ আমি খোৱা কফুৰ যিটো, সেইটো আৰু কফি, সেইটো মিলাই লৈ গা ধুবা। হয়, কফিয়ে বহুত নিগেটিভিটি কফি পাউডাৰ যে পাবলৈ মানে হেৰি যে পায় সেইটোৱে হ'ব না পেকেটত যে পায়? 10 টকীয়া পেকেটত যেনেকে পাই যে সেনেকুৱা আনি লৈ পিনি মিলাই লৈ ধুব পাৰে। মেম এইটো যে কফি কৰ্পূৰ আৰু সেয়া সন্ধ্যা লৱণটো, সেইটো দি কি ঘৰো মুচিব পাৰে নেকি? পাৰে। 3টা বস্তু মিলাই পিনি মুচিব পাৰে, কিন্তু কফিটো দিলে ঘৰটো আঠা আঠা হ'ব যে। সেইকাৰণে সুধিলো। কিন্তু তোমালোকে মোৰ লগত যোনে কানেকশ্যন আছে চবেই জানে ঘৰত মানি ফ্ল' হ'বৰ কাৰণে, ঘৰৰ নিগেটিভিটি যাবৰ কাৰণে মই 1 তাৰিখে সদায় এটা ৰিচুৱেল কৰিব দিওঁ। প্ৰায়ে জানে। ডালচেনিৰ পাউডাৰটো কি কৈছিলে মই সেইটো শুনা নাই। মানে কি নাজানো, 1 কৈ তাৰিখে দিয়কচোন। আকৌ এবাৰ কৈ দিওঁ। কৈ দিয়ক। 1 তাৰিখৰ দিনাখন, প্ৰত্যেকটো 1 তাৰিখৰ দিনাখন গোটেই মাহটোৰ কাৰণে আমাৰ ঘৰলৈ টকা পইচা আহি থাকিবৰ কাৰণে এখন হাতত চেনি ল'বা, এখন হাতত নিমখ ল'ব। ঘৰৰ দুৱাৰ মুখত ৰখিব, মেইন দৰত ৰখি ভিতৰৰ ফালে মুখখন কৰিব, বাহিৰৰ ফালে নহয়। 2খন হাত এনেকে নিমখ আৰু চেনি আৰু ডালচেনিটো ভিতৰলৈ ফুৱাই দিব সন্ধ্যা লগাৰ পিছত। আৰু সেইখিনি ঝাৰু মাৰিব নালাগে। গুড়ি কৰাৰ পিছত গুড়ি কৰি ল'ব লাগিব না? গুড়ি কৰি ল'ব লাগিব। ডালচেনি পাউডাৰটো আজিকালি চবেই পায়, চবতে পোৱা যায়। আৰু চেনি, তেতিয়া এখন হাতত কি ক'লে বা? চেনি, এখন হাতত ডালচেনি। ঘৰৰ ফালে মুখ কৰি ল'ম, ভিতৰলৈ মুখ কৰি ল'ম ন? দৰ্জাৰ মেইন দৰৰ ভিতৰ ফালে মুখ কৰি ল'ব। মই এবাৰ থাকি পাহৰি গলো। এবাৰ চাবা তোমাৰ পানী ফ্ল'টো কমিব। 1 তাৰিখে কৰিব লাগিব নেকি? যোৱাবাৰ কৰিলো। কি কৈছা? 1 তাৰিখে কৰিব লাগিব নি সেইটো? এভৰি মান্থৰ 1 তাৰিখে কৰা, গোটেই মাহটোৰ কাৰণে চাবা। এবাৰ 2-3 মাহ কৰিছো আৰু এবাৰ নকৰাকে চাবা, প্ৰমাণ চাবা। মই নিজে জানো। মেম ডালচেনি পাউডাৰটোতো পাউডাৰ হ'ব, বাট চেনিটোতো অলপ মানে এয়া হ'ব ন? পাৰিলে পাউডাৰ কৰি ল'বা, নহলে কথা নাইকিয়া। এগাল যে দিব লাগে সেইটোও নহয়, অলপ অলপ 1 চামুচ 1 চামুচ। মানে 2খন হাতত লৈ ল'ম 2টা বস্তু? হয়, 2খন হাতত 2টা বস্তু লৈ ল'বা। ঘৰৰ পিনে ফুৱাই দিম, ভিতৰৰ পিনে? ভিতৰৰ পিনে। মই এইখিনি বস্তু তোমালোকক মই কেতিয়াবা এনেকুৱা এটা ৰিচুৱেল শিকাই যাম। স্পাইচ ৰেমেডি বুলি কয় এইখিনি। প্ৰত্যেকটো এঞ্জেলৰ ক্লাছৰ লাষ্টত এটা মই এনেকুৱা শিকাই যাম, আৰু এটা চুইচ ৱৰ্ড দি যাম। এক্সট্ৰা ক্লাছ কৰিব নালাগে তোমালোকে। মই প্ৰত্যেকটোতে এটা এক্সট্ৰা ক্লাছ দি যাম, আৰু মই PDF-ও দি দিম চুইচ ৱৰ্ডে। বা এইটো সন্ধিয়া হোৱাৰ আগে আগে কৰিব লাগিব ন? সন্ধিয়া আমি চাকি জ্বলোৱাৰ পাছত কৰিবা, তেতিয়া মানে কিহৰ কাৰণে আমি সন্ধিয়া হোৱাৰ আগতে আমি ঘৰবিলাক সাৰো ন, এইটো সেইদিনাখন গোটেই ৰাতি পৰি থাকিব লাগিব। ঘৰকেইটা সাৰিব নালাগে তাৰমানে সেইদিনাখন। চাকি সন্ধিয়া জ্বলাই হোৱাৰ পাছত কৰিলে হ'ল। আকৌ এবাৰ ৰিপিট কৰি দিয়কচোন, কি কৈছিলে ৰিচুৱেলটো? এখন হাতত চেনি ল'বা আৰু এখন হাতত নিমখ ল'বা। মোক দেখিছানে চবে? নিমখ নে ডালচেনি? চেনি আৰু ডালচেনি, চৰি মই কনফিউজ হৈ গৈছে। চেনি ল'লা এখন হাতত, ডালচেনি ল'লা। লৈ মেইন দৰত ৰখি ল'লা। মেইন দৰখন তোমালোকে এইটো মেইন দৰ, মুখখন ভিতৰ চাইডে বাহিৰৰ চিৰিৰ ওচৰৰ পৰা ন? চিৰিৰ ওচৰৰ পৰা। তাৰপিছত ফু কৰি পিনি ভিতৰলে দি দিবা। প্ৰথমতে বহুত টকা পইচা আহিল বুলি এনেকে ভাবিব লাগিব ন? ইন্টেনচন দিব লাগিব। ইন্টেনচন ৰাখিব লাগিব। ইন্টেনচন নাৰাখিলে নহ'ব। আমাৰ ঘৰলে টকা
পইচা বহুত আহিলে বুলি এইটো এঞ্জেলৰ পাৰ্ট নহয় হলেও মই সদায় এটা এটা শিকাই যাম ৰিচুৱেল তোমালোকক Thank you, এক্সট্ৰাকে ba. Thank you so পাইছে much. বুলি শিকিব নালাগে আৰু আজিৰ পৰা গা ধুওঁতে তোমালোকে ভিজুৱেলাইজ কৰিবা যিটো শাৱাৰ থাকিলেতো শাৱাৰে মগেদি পানী ঢালোতেও দেখিবা টকা পইচা মানে পইচা পৰিছে বুলি গাত গোটেই বডিত মানে মানি এভৰি প্ৰব্লেমৰ সলভ হৈছে মানি থাকিলে সব হয় ৰাতিপুৱা শুই উঠি গ্লাছতো কওঁ মানে মই মানি বেগত থৈ গৈছো মানি বেগনে লৈ গৈছো বুলি ক'ব লাগে কোনোবাই কয় মোক যদি কয় মই মেমহঁতৰ ক্লাছত মোক জানে চবে মই কওঁ মই এইটো কওঁৱে বাৰু মই তাকে গা ধুতেও মই মানি মেগনেট হৈছো বুলি কৈয়ে গা ধু এনেকুৱা এটা ৰিচুৱেল মই শিকাই যাম আৰু চুইচত কাৰোবাৰ কিবা প্ৰব্লেম আছে যদি কোৱা মই তাৰ ভিতৰত এটা চুইচত দিম সদায় লিখি যাবা বা মোৰ নহয় বিয়াৰ কাৰণে দিবচোন মানে বিয়াৰ মোৰ বহুত লেঠা লাগি আছে কোনে আহি কৈছা ঠিক হৈও মই নিপা নিপা হয় মই দি দিম তোমাক বিয়াৰ কাৰণে মই তোমাক ৰিচুৱেলো শিকাই দিম মানে মোৰ ল'ৰা ৰিচুৱেল আছে আহে ঠিক হৈও মানে কেঞ্চেল হৈ যায় এনেকুৱা মানে বিয়া ডেট ঠিক হোৱা নাই ধৰক মানে ঘৰত চাবলৈ আহে মানে সিহঁতৰ ঘৰৰ পৰা পচন্দ হৈও মানে কিবা এটা মানে হেৰি ওলাই যায় মানে অকল এটাই মই বাৰু নহয় এনেকুৱা হৈয়ে আছে মই বেলেগ ৰিচুৱেলো দি দিম তুমি আজিৰ পৰা সদায় এঞ্জেলক তুমি কৈ চোৱা মই কৈ আছো এঞ্জেলক কিন্তু এঞ্জেলক কবা মোৰ ভাল লাইফ পাৰ্টনাৰ এজন দিয়ক বিয়া হৈ গলে নহব ভাল মানে জীৱন সংগী ভাল এজন পাব লাগে সেইবুলি এফাৰ্মেশ্যন দিবা বুজি পাইছা আৰু মই ৰিচুৱেল দি দিম মই গ্ৰুপত এটা ৰিচুৱেল দি দিম বিয়াৰ কাৰণে গ্ৰুপত দিলে ভাল হ'ব গ্ৰুপত মই ৰিচুৱেল এটা দি দিম তেতিয়া চবৰে কামত আহিব আমি বেলেগক ক'ব পাৰিম মানে কাৰোবাৰ প্ৰব্লেম থাকিলে এনেকে দিব পাৰিবা তেতিয়া বেলেগক কেতিয়াবা আহিব নহয় এঞ্জেল হিলিঙৰ কাৰণে আহিব মানুহ তোমালোকে তেতিয়া এঞ্জেল হিলিংটো কৰিবাই এঞ্জেল হিলিঙৰ লগতে মই ৰিচুৱেল এটাও দি দিছো ৰিচুৱেলটো তুমি নিজে কৰা বুলি দি দিব পাৰিবা আৰু আজিৰ পৰা এটা যদি নিজৰ লাইফত মানে মেজিক হ'বলৈ বিচাৰিছে টুগেডাৰ ডিভাইন বিগিন মেজিক নাও এইটো সদায় কবা আকৌ এবাৰ কোৱাচোন বা আকৌ এবাৰ কওক টুগেডাৰ ডিভাইন মেজিক বিগিন নাও প্ৰত্যেকটো প্ৰব্লেম সলভ কৰে এইটো চুইচৰতে টুগেডাৰ ডিভাইন মেজিক বিগিন নাও মই এঞ্জেলৰ এই ক্লাছটোতে তোমালোকক চুইচৰ খিনিও শিকাই দিম এক্সট্ৰাকে কোনটো বা আকৌ এবাৰ কবা নেকি টুগেডাৰ ডিভাইন মেজিক বিগিন নাও মই গ্ৰুপত দি লিখি দিম টুগেডাৰ ডিভাইন মেজিক বিগিন নাও আমাৰ লগত আছে নহয় ইপচিতে চুইচত এক্সপাৰ্ট মেজিক বিগিন নাও মই গ্ৰুপত দি দিম বাৰু মেজিক বিগিন নাও টুগেডাৰ ডিভাইন মেজিক বিগিন নাও টুগেডাৰ ডিভাইন মেজিক বিগিন নাও এনেকে 48 টাইমছ কবা এইটো বিয়া ৰিলেশনশ্বিপ টকা পইচা সবৰে কাৰণে মেজিক কৰিব টুগেডাৰ ডিভাইন বিগিন মেজিক কৰে কিন্তু মেজিক কৰে সেইটো কৈছো মেজিক কৰে কিন্তু মেজিক কৰে চুইচতে বহুত কাম কৰে আমি এতিয়া ইপচিটাও 15-20 হাজাৰ টকা দি কেনে চুইচত শিকি আছে মই শিকিছো মই বহুত এজেগাত নহয় মই বহুত জেগাত শিকিছো সেইকাৰণে তোমালোকে বেলেগত শিকিব নালাগে মই চুইচত খিনি দি যাম মই পিডিএফও দি দিম প্ৰত্যেকটো এঞ্জেলৰ ক্লাছৰ কৰাৰ পিছত সদায় মই 2-3টা চুইচত আৰু এটা ৰিচুৱেল শিকাই যাম তোমালোকৰ মোৰ লগত এঞ্জেল ক্লাছ কৰাটো এটা বেনিফিট মোৰ ৰিচুৱেলটো ভাল ৰিচুৱেলটো শিকিব লাগে মেম ৰিচুৱেল বিলাক শিকিব লাগে
মই যিমানখিনি জানো মই কৈ যাম। তাৰমানে এনে হিলিং যেতিয়া কৰো ক্লাইণ্ট আহে মোক সোধে এইটো হলে কি কৰিম এনেকুৱা হলে কি কৰিম হিলিংটো কৰোৱেই দিয়কচোন মানে ৰিচুৱেলো বিচাৰে কিছুমানে সেইটোৱে নহয় আমি যেতিয়া হিলিং কৰিম আমি ৰেইকিৰ পৰা হিলিঙো কৰিলো এঞ্জেলৰ পৰা হিলিং কৰিলো আমি এটা তেওঁলোকক দি দিলো যে তোমালোকে এইটো কৰি থাকা মই কাইলে আজি কৈছো ৰিলেশনশ্বিপৰ হাজবেণ্ড এণ্ড ৱাইফৰ যদি ৰিলেশনশ্বিপত কিবা প্ৰব্লেম আছে এটা আন্দা ল'বা ডিম গম পাইছানে এগ ল'ব এগৰ ডিম টুগেদাৰ ডিভাইন মেজিক বিগিন নাও টো লিখিব পাৰা টুগেদাৰ ডিভাইন লাভছ নাও লিখিব পাৰা মই সুইচৰ কিটা দি দিম আন্দাটোৰ ভিতৰত লিখিবা আৰু মই এঞ্জেল নাম্বাৰ দি দিম সেইটো লিখি তোমালোকে সাউথ ইষ্ট কৰ্নাৰত সেই আন্দাটো নাভাঙাকে পুতি থবা মই এইটো ৰিচুৱেল মই গ্ৰুপত ভইচ মেছেজ কৰি কৈ দিম আৰু সুইচৰ কিটা কৈ দিম অকল হাজবেণ্ড ৱাইফৰ মাজত নহয় হাজবেণ্ড ৱাইফ পেৰেণ্টছৰ মাজতো হ'ব পাৰে মাক বাপেকৰ কেতিয়াবা ল'ৰা ছোৱালী আৰু সব ৰিলেশনশ্বিপত মাটিত পুতি থব লাগিব নেকি কোনফালে পুতি থব গলে বা সাউথ ইষ্ট কৰ্নাৰ ইষ্ট কৰ্নাৰ আপুনি ভইচ মেছেজত কৈ দিব ভইচ মেছেজত কৈ দিম মই কিমান দেৰি হ'ল চবৰে দেৰি হৈছে নেকি গমেই পোৱা নাই ইমান টাইম হৈ গ'ল ক্লাছটো কৰি ভাল লাগিছে না সেইটো কোৱা বহুত ভাল লাগিছে মই লাহে লাহে আপোনাৰ মাথাটো শুনিলেই পজিটিভ কিন্তু আপোনাৰ মাথাটো শুনিলেই পজিটিভ থেংক ইউ সঁচাকে আপোনাক দেখিলেই কিবা এটা ভাল লাগি যায় পাই ভিডিঅ' বিলাকতো আজিতো এনেকুৱা ৰিয়েলত পোৱা নিচিনা লাগিছে অ বা মোক ৰেকিটো কেতিয়া শিকাব কেতিয়া পাম আমাৰো আছে ছেকেণ্ড ডিগ্ৰী আমাৰো আছে 3rd ডিগ্ৰী কৰিলে মাতো মোৰ 4th ডিগ্ৰী আছে মেম 4th ডিগ্ৰী সবকে শিকাম সব শিকাম ছেকেণ্ড ডিগ্ৰী আছে 3rd ডিগ্ৰী আছে 3rd ডিগ্ৰী আছে ন 3rd ডিগ্ৰী 4th ডিগ্ৰী কেতিয়া নহয় 1st ডিগ্ৰী মাৰক এতিয়া মই পোৱাই নাই তেওঁলোকেতো পাইছে